হাই হেল্ল' নমস্কাৰ এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আছে আৰু মই বৰ্তমান ঠিকেই আছোঁ আজি আমি গৈ আছোঁ অকণমান ফুৰিবলৈ মানে গৈ আছোঁ আজি আমি পমক্কা আৰু কেদাৰ মন্দিৰলৈ মানে মোৰ আজি জন্মদিন সেয়েহে মানুহজনো আহিলে ছাৰপ্ৰাইজ দিলে মানে আহি মই নজনাকৈ আহিছে একদম বহুত ভাল লাগিছে আৰু কিনো ক'ম গাইজ আৰু এয়া আমি দুজনে ওলালোঁ মন্দিৰলৈ বুলি যিহেতু বহুত দিন ধৰি ফুৰিব যোৱা নাছিলোঁ সেয়েহে ভাবিলোঁ আজি বলক আজি মোৰ লগত আপোনালোককো আমাৰ পমক্কা আৰু কেদাৰ মন্দিৰ দেখাম আৰু বেয়া নাপাব ভিডিঅ'বিলাক মানে কি এডিট কৰিব লগা হৈছে যিহেতু গাড়ী মাতত শুনা নাপায় আৰু মোৰ অকণমান লাজো লাগে ইমান জোৰে জোৰে ক'ব কিন্তু লাজ কৰিলে এনে কি হ'ব যিহেতু বনাম বুলি ভাবিছোঁ ভিডিঅ' সঁচাকৈ আৰু ভালকৈ বনাম আৰু আজিৰ পৰা মানে কি একদম কণ্টিনিউ ভ্লগ দিম বুলি ভাবিছোঁ আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি বেয়াও পায় তথাপিতো কমেণ্ট কৰি জনাব মই মানে বেয়া নাপাওঁ যদি বেয়া বুলিও কমেণ্ট কৰে যিহেতু হয়তো কিবা ভুল হ'বও পাৰে যিহেতু বহুতে কয় যে মই থাম্বনেইল বনাব নাজানো হয় মই থাম্বনেইল বনাব নাজানো কিন্তু তথাপিতো চেষ্টা এটা কৰিছোঁ চেষ্টা কৰিলে হেনো সঁচাকৈ এদিন সফল হয় সেয়ে ময়ো চেষ্টা কৰি গৈ আছোঁ আৰু বলক মোৰ লগত আপোনালোকেও মই দেখা ঠাইখিনি বা মই যোৱা ঠাইখিনি চাই মনটোত অকণমান হ'লেও শান্তি লওক আৰু সঁচাকৈ মন্দিৰত আহিলে ইমানেই মনটো পাতল লাগে যে বুজাব নোৱাৰি আপোনালোকৰ বাৰু কেনেকুৱা অনুভৱ হয় মোক কমেণ্ট কৰি জনাব বলক আগলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আহি পালোঁ আমি হাজো মাধৱ মন্দিৰৰ গেট এইটো মানে হাজোৰ ইফালে মাধৱ মন্দিৰত যাব পাৰি আপোনালোকে যদি অহা নাই আহিব আৰু নেক্সট মানে মই কেতিয়াবা যাই আপোনালোকক দেখাম মাধৱ মন্দিৰত ইফালে মাধৱ মন্দিৰত যাব পাৰি আৰু আমি যোনটো ৰাস্তাৰে গৈ আছোঁ ইফালে কেদাৰত যাব পাৰি সেয়ে আমি ভাবিলোঁ দুয়োটাই কেদাৰতে যাওঁ বহুত দিন ধৰি কেদাৰতো যোৱা নাই আৰু এয়া একদম কেদাৰৰ মেইন গেটেৰে আমি সোমাম আৰু বলকচোন আগলৈ ভিডিঅ'টো চাই থাকিব La 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 হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই তোকে পিন্ধাই হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই তাৰে গঢ়াই হাতে ভৰি দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধাই পাহৰো মোৰ দুখবোৰ তোমাৰে মৰমত শৈশৱ কটালো পাৰ হ'ল মোৰ কৈশোৰ তোৰেও হাঁহিতে চকুলো আঁতৰে পাহৰো মোৰ দুখবোৰ হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই মই আৰু তোমাৰ মানুহজন বাৰ্থডে মানে আজি মোৰ বাৰ্থডে হয় সেইটো কাৰণে আমি ফুৰিব আহিছিলোঁ ভাবিলোঁ এবাৰ মন্দিৰত সোমাই যাওঁ কেনেকুৱা লাগিছে
ভাল লাগছে না তোমাৰে ভাল লাগবা লাগে মোৰতো একদম বহুত বেছি ভাল লাগছে কাৰণ সদায় একলাই আহোঁ মানে মন্দিৰত অহা নাযায় ফুৰা যায় কিন্তু দুটা মানে বহুত দিন ধৰি ফুৰিব অহা নাছিলোঁ সেইটো মানে ভাবিলোঁ আজি পটককৈ মন্দিৰৰ পৰাই আহোঁ এপাক আপোনালোকে যদি অহা নাই আহিব একদম বিৰাটেই ভাল লাগে আহি ভাগৰৰ লগা হৈছে কাৰণ শকত হৈছোঁ না ক্ষীণ থাকোঁতে ভাল আছিল বলক ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকক ইয়াত মানে পিকনিক খাব আহিব পাৰে বহুত দূৰ দূৰণিৰ পৰা মানে পিকনিক খাব আহিছে আমি কি ক'ম গাইছ ইমান ভাগৰ লাগছে ঐ আগতেতো ইমান ভাগৰ লগা নাছিল চুলি তুলি ৰাখি নিও লোক গাইছেতো আমাৰ মানুহজনৰ কেনেকুৱা লাগছে কমেণ্ট কৰিব ফাইনেলি আমি মন্দিৰৰ ভিতৰ পালোঁ ইফালে আছে দুৰ্গা দেৱালয় আৰু ইফালে আছে কেদাৰ মন্দিৰ মানে মানুহজনে মানে মোক গিফ্ট দিছে এই দুডাল আৰু বহুত কিবা কিবি দিছে বাৰু গিফ্ট বুলি ক'বলৈ মানে ভাষা সেই আমি মন্দিৰৰ পৰা মানে বাহিৰত ওলাই আহিলোঁ মানে তলত ওলাই আহিলোঁ এতিয়া মানে আমি ঘৰত যাম মানুহজনে মোক মৰমতে দুডাল ব্ৰেচলেট দি দিলে আৰু মানে গিফ্ট বুলি ক'লেনো কি ক'ম বহুতে হয়তো হাঁহিব পাৰে যে বাৰ্থডে বুলি এই ব্ৰেচলেট দুডালে দিছে নেকি বাৰ্থডে বুলি মোক ইমানেই স্পেচিয়েল গিফ্ট এটা দিছে যে মই জীৱনত পাহৰিবও নোৱাৰিম আৰু তাক মানে কি উঠোতে বহুতে খাওঁতে লওঁতে সেই বস্তুটোৰে নাম মানে কি মনত আহি যাব মানে সেই গিফ্টটো হ'ল নিজৰ ৱাইফ বুলি মোক চিনাকি দিছে সেয়ে মোৰ বাবে বহুত যিহেতু আমি দুটা লাভ মেৰেজ বুলিয়ে ক'ব লাগিব মানে বিয়াখন পতা নাই যদিও পাতিম আৰু আপোনালোককো মাতিম প্লিজ আহিব মানে মনত ইমানে শান্তি পাইছোঁ যে আজি সৰুৰে পৰা ডাঙৰ হ'লোঁ ইমান মানে এইখিনি মানুহ মোক অভাৱ পাব নিদিলে মানে যিমানখিনি কৰিছে একমাত্ৰ মোৰ বাবে কৰিছে আৰু এতিয়া মই বিউটিচিয়ান আৰু মেকআপ আৰ্টিষ্ট এই মানুহজনৰ বাবে হৈছোঁ তাত বাদে ডাঙৰ গিফ্ট আৰুনো মোক কি লাগে ভগৱানে ভালে ভালে ৰাখক তাৰে কামনা আৰু এইজনে হ'ল মোৰ প্ৰিয় মানুহজন আপোনালোকক হয়তো মই মিনি ব্লগত দেখাওঁ তথাপিতো আজি লং ব্লগতো কৈ দিলোঁ এইজনে হ'ল মোৰ মানুহজন আৰু মই এইজনৰ ৱাইফ মানে হাজবেণ্ড ৱাইফ বুলিও ক'ব পাৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলিও ক'ব পাৰে ব'লক ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকিব সেই ৰ'দত বহিব ক'ত বহিবা ৰ'দত ঠাণ্ডা লাগছি এতে গাড়ীখন ৰখে আধা ৰাস্তাতে ৰ'দত বহিবা ওলছি গাইছ কি যে হ'ব ঘৰত ৰ'দ পোৱাই থাকে তাতে আৰু এতে ৰ'দ পোৱাবা আহিছি সেই গাইছ লোকেশ্যনটো এইটো দেখালোঁ কেদাৰ মন্দিৰ আমাৰ বিয়াখনো তাৰমানে ইয়াতেই হ'ব চবে খাবা আহিব আমাৰ বিয়াখনো বোলে গাইছ ইয়াতে হ'ব এক পেকেট চিখৰে মুখত আছে আৰু এক পেকেট খুলি লৈছে ৰিচিপশ্যনতে সেইখন ফিল্ডত দিম তাতে দিব বোলে গাইছ যদি মানে মাতিম দিয়কচোন নামতাকে নাথাকোঁ নে কি কয় মাতিম না চবকে এগুলো ধেমালি করছে আমাকে একো প্রেজেন্ট নালগে আশীর্বাদ করবো যাতে আমি ভালে ভালে থাকো কিন্তু হলে হয়ে যাব আর হলে জালে লাহিবিনা পুরানিয়া করেগা জিরাই ওটাতে জিরাই গাতে লগাই করে বা হালে জালে লাহিবিনা পুরানিয়া করেগা কাটাৰ মন্দিৰত মানে কিবা কিবি চাবলগীয়া বস্তু আছে আপোনালোকে যদি দেখা নাই মোৰ লগত মোৰ ভিডিঅ'টো চাই পিনে মোকো এটা ভিউজ বঢ়াই দিয়ক আৰু লাইক এটা দিব যদি মোৰ ভাল লাগে ভিডিঅ'টো আৰু চাবলগীয়া বস্তুখিনি আপোনালোকক মই দেখাব গৈ আছোঁ ইয়াত বাৰু নকওঁ তাত গৈ ক'ম মানে কি কি চাবলগীয়া বস্তু আছে এই মানুহজনে দেখিছে না দৌৰি দৌৰি যাব পাৰিছোঁ মই ইমান পিছত আছোঁ কোনোবাই খাইছে পিকনিক কোনোবাই লগাইছে গান কোনোবাই নাচাত দোস্তি এইগিলা লবৰৰ গাছ ন হা লবৰৰ গাছ হয় না আমাৰ ইয়াত মানে একদম আপুনি যদি লগে যদি চৰি আপোনালোকে যদি দেখা নাই লবৰৰ গছ ইয়াত আছে আপোনালোকে চাব পাৰে লবৰৰ গছ আৰু ইয়াত মানে হয়তো সেই তলত এটা কিবা দি থৈ দিছে তাত মানে আঠাবিলাকে কিজানি লবৰ
দেৱৰপুৰী বুলি কয় এইখিনি জেগা। লক্ষীন্দৰক যেতিয়া সাপে খুটি আহিছিল তেতিয়া বেউলাই ভেল লৈ লক্ষীন্দৰক জীয়াবলৈ দেৱৰপুৰীলৈ আহিছিল। কালিৰ নাগে লক্ষীন্দৰক ফুটাইছিল বুলি জনা যায়। মানে মই যিখিনি জানো সেইখিনি কৈছোঁ। আৰু ইয়াত ধুবি বোলা মানুহ আছিলে এজন, মানে ধুবিৰ ছোৱালীজনী আছিলে বোলে। তাতে মানে কি লক্ষীন্দৰক যেতিয়া বেউলাই লৈ গৈ আছিল ভেলখনত, তেতিয়া ভেলখন এইখিনি ঠাইত খুন্দা লাগিছিল। মানে একদম ৰিয়েল কাহিনী হয় গাইজ, এইটো একদম ধেমালি কৰা নাই। মানে যিখিনি জানিছোঁ সেইখিনি কৈছোঁ আপোনালোকক। এইখিনি ঠাইতে মানে ভেলখন খুন্দা লাগিছিল। কালিৰ নাগে মানে যেতিয়া লক্ষীন্দৰক খুটি আছিল তেতিয়া মানে বেউলাৰ হয়তো স্বামী আছিলে তেওঁ। তাৰপিছত মানে কি হ'ল, দেৱৰপুৰীত মানে তেওঁক বেউলাই লক্ষীন্দৰক লৈ গৈ জিন্দা কৰিছিল। মানে এইখিনি জেগাত যেতিয়া খুন্দা লাগিছিল, আৰু বাকী মানে সিমানখিনি নাজানো, যিখিনি জানিছোঁ মানে সেইখিনি আপোনাক কৈছোঁ। আৰু সাপডালে খুটিয়াই এই ৰাস্তাটোৰে মানে গৈছিল দেৱৰপুৰীলৈ। সেইখিনি জানো আৰু গাইজ, যদি কিবা ভুল হৈছে তথাপিতো ক'ব। মানে সিমান এটা নাজানো, যিখিনি মানুহৰ পৰা শুনিছিলোঁ সেইখিনিয়ে মই আপোনালোকৰ মাজত ক'লোঁ। হালে জালে ও লাহি বিরিনা পুরানিয়া করেগা জিরাই ওটাতে জিরাই গাতে লগাই করে বা ও হালে জালে ও লাহি বিরিনা পুরানিয়া করেগা হালে জালে ও লাহি বিরিনা পুরানিয়া করেগা। তাৰপিছত আহি সোমালোঁ আমি চন্দ্ৰমাৰ ওপৰৰ তলাত। মানে আমি ওপৰত যোৱা নাছিলোঁ এদিনো। আজি গৈয়ে মানুহজনে সুধিলে কি খাবা, মই ক'লোঁ বিৰিয়ানী খাম। বিৰিয়ানী অৰ্ডাৰ দি দিলে। ফাইনেলি আমাৰ আহি গ'ল বিৰিয়ানী, আৰু খাই ইমান টেষ্টি লাগিছে মানে কি ক'ম আৰু। আপোনালোকেও এবাৰ ভিজিট কৰি চাবচোন। ব'লক বাকীখিনি ঘৰত লগ পাই আছোঁ। মন্দিৰৰ পৰা আহি মানে ঘৰত একদম মানে ইয়াতে অলপমান কিবা সজাইছি, মই সজাব মানা কৰিছিলোঁ। আৰু মোৰ ফ্ৰেণ্ডকেইটাও আহি উপস্থিত, একটা মোৰ ফ্ৰেণ্ড। আৰু এতিয়া মানে আমি কেক কাটিম। প্লিজ ভিডিঅ'টো গাইজ, যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু অকণমান ছাপোৰ্ট কৰি যাব। আজিলৈ আহিছোঁ, বাই বাই।